আমি আমাৰ কিছুমান RP আমাৰ যিবিলাক লাইচেঞ্চ আছে আমাৰ যিখন RPL লাইচেঞ্চ বুলি কয় এই লাইচেঞ্চখনৰ নীতি আইনবিলাক 1940 আৰু 1948 এক্ট অনুসৰি বৰ্তমান চলি আছে। আমি বিভিন্ন সময়ত আমি অৱগত কৰিছিলোঁ চৰকাৰক 2021 চনৰ পৰা আমি আবেদন নিবেদন কৰিছোঁ যে আইনখনৰ সংশোধন হ'ব লাগে, আইনখনত থকা যিবিলাক আঁকোৱালি কৰিব লাগে আৰু দূৰ কৰাৰ লগতে আজি তাৰিখৰ পৰা 20 বছৰ আগৰ পৰিৱেশ আৰু 20 বছৰ পিছৰ চিকিৎসাজনিত পৰিৱেশ যথেষ্ট পাৰ্থক্য আহি পৰিছে। এই আওপুৰণি নীতি আইনৰ মতে আজি বৰ্তমান সময়ত আমাৰ লাইচেঞ্চৰ মতে ঔষধ ব্যৱসায় চলাটো সম্ভৱ হৈ উঠা নাই। গতিকে আমি এই লাইচেঞ্চখনৰ এটা সংশোধনী বিচাৰিছোঁ আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 50,000 ব্যক্তি 50,000 লোকৰ মানে খাদ্য জীৱন জীৱিকাৰ চলি থকাৰ এই ব্যৱসায়টোৰ জৰিয়তে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি বিভিন্ন ধৰণৰ কৰ আদায় দি আহিছোঁ। গতিকে আমি আজিৰ সভাৰ জৰিয়তে চৰকাৰক এই আবেদন নিবেদন কৰাৰ পিছতো কোনো গা নলৰাৰ কাৰণে আজিৰ সভাৰ জৰিয়তে আমি আগন্তুক দিনত আন্দোলনৰ কাৰ্যসূচী আৰু মহামান্য গুৱাহাটী হাইকোৰ্টৰ যোগেদি আমি আইনৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে গুৱাহাটীত আমি অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি ঘোষণা কৰিম। এই প্ৰস্তাৱখিনি ল'বৰ কাৰণে আজি সমূহীয়াভাৱে আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি ইয়াত আহ্বান কৰিছোঁ। এতিয়া আমাৰ বিষয়টো হৈছে যে 1948 আজিৰ পৰা কিমান বছৰ আগৰ এখন ৰচনা কৰা আইন, এই আইনখনৰ মতে কোনো কাৰণত আজি প্ৰায় কিমান বছৰ পিছত একেখন আইনৰ মতে চলাটো এতিয়া সমাজ ব্যৱস্থা একে হৈ থকা নাই। স্বাস্থ্যজনিত যিবিলাক বিষয় আজি যিবিলাক ঔষধ ওলাইছে বা যিবিলাক মানে বেমাৰৰ নতুন নতুন বেমাৰ সৃষ্টি হৈছে, যি সময়ত কৰোণা মহামাৰীয়ে আজি সমগ্ৰ বিশ্বজুৰি এটা আতংকৰ সৃষ্টি হৈছে, এই এনেধৰণৰ নতুন নতুন বেমাৰবিলাকৰ কিছুমান ঔষধ ৰাখিবৰ কাৰণে বাধ্যবাধকতা আহি পৰিছে। এই বাধ্যবাধকতাখিনি উঠাই লৈ আমাক মুকলি মনেৰে মুকলিভাৱে আজি ব্যৱসায়টো চলাই যাবৰ কাৰণে তেখেতসকলক সংশোধনী আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।